নমস্কাৰ, আমাৰ সৈতে আছে দুলাল চন্দ্ৰ বৰুৱা ডাঙৰীয়া আৰু নমস্কাৰ। নিৰ্বাচন সন্মুখত প্ৰস্তুতি চলি আছিল। তাৰ মাজতেই এইবাৰ এটা ভাল খবৰ এইটোৱেই যে চিচিবৰ গাঁৱত বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে আপোনাক প্ৰক্ষেপ কৰা হৈছে। হয়, মই বিৰোধী ঐক্য মঞ্চৰ প্ৰতিগৰাকী নিষ্ঠাবান নেতৃবৃন্দ, আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে যে চিচিবৰ গাঁও বিধানসভা সমষ্টিটোত মোক এজন প্ৰাৰ্থিত্ব হিচাপে তেখেতলোকে মোক মনোনয়ন পত্ৰ দিবৰ বাবে যি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ। বিজেপিৰ প্ৰাৰ্থীগৰাকী বহু ভাবি চিন্তি দিবলগীয়া হৈছে। বিজেপিৰ তালিকা এখন ওলালে, তাৰপিছত পৰৱৰ্তী সময়তহে সেই তালিকাখন ওলাবলগীয়া এনেকুৱা এটা পৰিস্থিতি হ'ল। চিচিবৰ গাঁও এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত দুলাল চন্দ্ৰ বৰুৱাৰ ভেটি কিমান শক্তিশালী সেইটো মই ক'ব নালাগে। চিচিবৰ গাঁৱত মই অহাৰ পিছত, চিলাপথাৰত মই অহাৰ পিছত সেইখিনি মই দেখিছোঁ। গতিকে এই মুহূৰ্তটোত বিজেপিও সমস্যাত পৰিছিল চিচিবৰ গাঁৱত প্ৰাৰ্থী দিবৰ বাবে। এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত বিৰোধী ঐক্য বহুত শক্তিশালী, আৰু সেই শক্তিশালী সমষ্টিটোত প্ৰথমগৰাকী জনপ্ৰতিনিধি হিচাপে দুলাল চন্দ্ৰ বৰুৱা যদি নিৰ্বাচিত হয়, তেনেহ'লে সপোন কি আছে, সংকল্প কি আছে? আশা, সপোন, ৰাইজৰ মনৰ বেদনা দুৰ্দশা অনুভৱ লৈ মই আগবাঢ়িছোঁ আৰু মোক আগবঢ়াই দিয়া হৈছে। যিহেতু এই নৱগঠিত সমষ্টিটোত বিভিন্ন সমস্যাৰ জৰ্জৰিত এইটো সমষ্টি। ইয়াত মৌলিক সমস্যাৰ লগতে সামগ্ৰিক সমস্যা ইয়াত আছে। গতিকে এই সামগ্ৰিক সমস্যাসমূহ সমাধা কৰিবৰ কাৰণে মোক যি ৰাইজে, মোৰ দলে মোক নিৰ্বাচিত কৰিছে, যে মই এই সমস্যাখিনিৰ ক্ষেত্ৰত মই আগবাঢ়িব পাৰোঁ, মই সমাধা কৰিবৰ কাৰণে যে চেষ্টা কৰিব পাৰোঁ, এইকাৰণে মই তেওঁলোকৰ যি মোৰ প্ৰতি ভৰসা, মোৰ প্ৰতি বিশ্বাস, এই বিশ্বাসটো জাগৃত কৰিবৰ বাবে মই যৎ পৰোনাস্তি মই চেষ্টা কৰিম। এই চিচিবৰ গাঁৱৰ মই যিটো কথা উল্লেখ কৰিলোঁ, বিজেপিয়ে আপোনাক কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰিব, এই বিষয়টো মই এইবাবেই সুধিব বিচাৰিছোঁ। প্ৰাৰ্থী তালিকা দিওঁতেও পলম হৈছিল বুলি মই ক'লোৱেই। কেনেদৰে বিজেপিৰ শক্তি কেনেকুৱা বুলি ভাবে, আৰু ৰাইজৰ দল, কংগ্ৰেছ তথা অসম জাতীয় পৰিষদ, CPIM প্ৰতিটো ৰাজনৈতিক শক্তিক, বাওঁপন্থী শক্তিসমূহো ইয়াত খুব শক্তিশালী। গতিকে কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰিব বুলি ভাবিছেনে, নে কেনেকুৱা ধৰণৰ চিন্তা কৰিছে? যথেষ্ট প্ৰত্যাহ্বান, কাৰণ আপুনি জানে যে এজন ইয়াত প্ৰতাপী যিগৰাকী স্বেচ্ছাচাৰী ক্ষমতালোভী সাংসদ আছে, তেখেতে গোটেই সমষ্টিটোৰ ওপৰত দৃষ্টি দি আছিলে। আজি এটা খুব গুৰুত্ব স্বদেশ স্বদাত্ৰীৰ বাবে নিজকে আত্মত্যাগ কৰি নিদৰ্শন দেখুৱাই দিয়া মহীয়সী জয়মতীৰ আজি জয়মতী দিৱস। গতিকে এই দিনটো আমাৰ কাৰণে অতি এটা বিশ্বৰ বাবে এটা বিৰল, বিশ্ববাসীৰ বাবে, যে নিজৰ দেশ মাতি জাতিৰ কাৰণেও যে নিজকে আত্মবলিদান দিব পৰা যি মহীয়সী হ'ব পৰা এটা গুণৰ অধিকাৰী জয়মতী আছিলে। আৰু সেই জয়মতীয়ে নিজকে 13 দিন নানা অত্যাচাৰ, শোষণ, বঞ্চনা সহ্য কৰি গদাধৰ সিংহক পলুৱাই ৰাখি সুশাসন প্ৰতিষ্ঠা হ'বৰ কাৰণে যি ত্যাগ কৰিলে, সেই ত্যাগ আমাৰ এই সমষ্টিত হ'বলৈ গৈ আছে। আপোনালোকে জানে যে 16শ শতিকাত যেনেধৰণে সেই সময়ত লালুকোলা বৰফুকনে নিজৰ জীয়েকক, ফুলকুমলীয়া এজন ৰাজকোঁৱৰক বিয়া দি ল'ৰা ৰজা নামেৰে তেখেতক শাসনত নামমাত্ৰ বহুৱাই গোটেই ক্ষমতা নিজৰ হাতত ৰাখিছিল, ঠিক তেনেধৰণে প্ৰধান বৰুৱা ডাঙৰীয়াই তেখেতে সাংসদ হৈ থকাৰ পাছতো নিজৰ পত্নীক সেই আকৌ বিধানসভাত বহুৱাবৰ বাবে তেখেতে প্ৰাৰ্থিত্ব ল'বৰ বাবে বহু চেষ্টা কৰিছিল। শেষত নোৱাৰি ল'ৰা ৰজাৰ দৰে এজন নিমাখিত ব্যক্তিক তেখেতলোকে আজি প্ৰাৰ্থিত্ব প্ৰদান কৰি নামমাত্ৰ আসনত বহুৱাব, যাৰ গোটেই ক্ষমতাৰ বাকজিৰি নিজৰ হাতত ৰাখক। অৰ্থাৎ মানে সাংসদ আৰু বিধায়কৰ দুইটা ৰোল তেওঁ নিজে প্লে কৰিবৰ কাৰণে তেওঁ সেইটো ৰাখিছে। আৰু যিহেতু আমাৰ গোটেই আই মাতৃসকলে আজি বিভিন্ন ধৰণে এই সমষ্টিটোত বিশেষকৈ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ সমষ্টিটোৰ প্ৰতি মানে যি টান আছে, নহ'লে সমষ্টিটো আমাৰ হাতৰ পৰা আকৌ গুচি যাব। সেই যিটো স্বাভিমান, জয়মতীৰ যিটো দেশপ্ৰেম, সেই স্বদেশ প্ৰেম বা সমষ্টিৰ প্ৰেমৰ প্ৰতি আমাৰ আই মাতৃসকল সজাগ। সেই আই মাতৃসকলে জয়মতীৰ ভূমিকা আজি পালন কৰিছে।
আৰু জয়মতীৰ ভূমিকা পালন কৰি তেওঁলোকে কৈছে যে ইচ্ছাকৃতভাৱে কৈছে যে দৰকাৰ হ'লে মোক 1250 টকা নালাগে, কিন্তু সমষ্টি সুৰক্ষা লাগে। আৰু এই সমষ্টি সুৰক্ষাৰ স্বাৰ্থত ইয়াত এজন যোগ্য ৰাজকুমাৰ আমাৰ গদাধৰ সিংহ ৰূপে দুলাল বৰুৱাক ইয়াত প্ৰয়োজন আছে। আৰু সেই অপশাসন যিজন মানে প্ৰধান বৰুৱা আৰু আমাৰ জীৱন গগৈৰ ল'ৰা ৰজাৰ লালুকোলা বৰফুকন আৰু ল'ৰা ৰজাৰ সেই অপশাসন নাইকিয়া কৰি ইতিমধ্যে আইন মাতৃসকলে সিদ্ধান্ত লৈছে। তেওঁলোকে ইতিমধ্যে 1250 টকা 9000 টকা শ্ৰম ত্যাগ কৰি দুলাল বৰুৱাক তেওঁলোকে ইমান দিন আবদ্ধ কৰি ৰাখি লুকুৱাই ৰাখি এতিয়া ৰাইজৰ মাজলৈ আদৰি আনিছে। আৰু মই ৰাইজৰ মাজলৈ আহি এতিয়া নতুনকৈ সুশাসন প্ৰতিষ্ঠা হ'বৰ বাবে তেওঁলোকক বিদায় দি এটা শান্তি প্ৰতিষ্ঠা হৈ আমাৰ সমষ্টি সুৰক্ষা কৰিবৰ কাৰণে মোক যি দায়িত্ব অৰ্পণ কৰিছে মই সেই দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছোঁ। ঠিক আছে। আপুনি যিখিনি কথা ক'লে লালুকোলা বৰফুকন ল'ৰা ৰজাৰ পৰা আৰম্ভ কৰি আৰু সতী জয়মতীৰ যি ত্যাগ হয় গদাধৰ সিংহৰ বাবে বা দেশখনৰ বাবে হয়। জাতিটোৰ বাবে নিজৰ স্বাভিমান তেখেতে যিখিনি দেখুৱাই থৈ গ'ল, যিখিনি সকলোৰে বাবে আদৰ্শ হৈ ৰ'ল, আজীৱন থাকি যাব। গতিকে চিচিবৰ গাঁও সমষ্টিটো হৈছে এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত জাতি জনগোষ্ঠীৰ প্ৰতিটো জাতি জনগোষ্ঠীৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু সেই জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত এই চিচিবৰ গাঁৱত প্ৰথমগৰাকী জনপ্ৰতিনিধি হিচাপে দুলাল চন্দ্ৰ বৰুৱা যিটো সময়ত হ'বলৈ গৈ আছে, সকলোৰে আশা যে আপুনি জিকিবই। ময়ো ৰাইজক সুধিছোঁ, বিভিন্নজনৰ মন্তব্য লৈছোঁ যে দুলাল দা জিকিবনে নাই। তেতিয়া বিভিন্নজনে কৈছে যে দুলাল চন্দ্ৰ বৰুৱাই এবাৰ জিকিব আৰু চিচিবৰ গাঁৱত প্ৰথমগৰাকী চিচিবৰ গাঁৱৰ বিধায়ক হিচাপে দুলাল চন্দ্ৰ বৰুৱাই নিজৰ নাম লিখিব পাৰিব, সকলোৱে কৈছে। মই এইটো সুধিব বিচাৰিছোঁ, এই জাতি জনগোষ্ঠীৰ যি সক্ৰিয় অংশগ্ৰহণ এই সমষ্টিটোত সেয়া কেনেকুৱা? জনতাৰ জয় হ'ব। ইয়াত জনতাই ৰায়দান দিব। জনতাই যিটো বিচাৰিছে, যাক বিচাৰিছে, এখন মিলনভূমি সমন্বয়ৰ সাংস্কৃতিকভাৱে আমি চিলাপথাৰ হওক বা আমাৰ চিচিবৰ গাঁও এটা ঐতিহাসিক যিটো চিচিবৰ গাঁও বিধানসভা সমষ্টি, এই ঐতিহাসিক চিচিবৰ গাঁও আমাৰ এটা ইতিহাস আছে। ইয়াত আমাৰ সমন্বয়ৰ যিটো ধাৰাবাহিকতা আছে, ইয়াৰ সমন্বয়ৰ যিটো এটা আমাৰ ঐক্য সম্প্ৰীতি এনাজৰী আমি বিগত সময়সমূহৰ পৰাই আমি ইয়াত আছোঁ। ইয়াত কোনো সাম্প্ৰদায়িক বিভেদ নাই। আমি জাতি জনগোষ্ঠীয়ে উমৈহতীয়াভাৱে আমি ইয়াত বসবাস কৰি আহিছোঁ আৰু এইটো যিটো ধাৰা এই সদায় অটুট থাকিব। চিচিবৰ গাঁও সমষ্টিটো বুলি ক'লে আপুনি এতিয়া যিহেতু বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে হোৱাৰ পিছত বিশেষভাৱে গৈ আছে আৰু আপোনাৰ যি সংগ্ৰামী এটা সত্তা, আপুনি পূৰ্বতেও কৈছিল যে আপুনি সেই নৈৰ পাৰতেই ডাঙৰ হোৱা, নৈৰ পাৰত আপুনি গৰাখহনীয়া দেখা বা নৈৰ পাৰৰ গৰাখহনীয়া আপোনাৰ ঘৰ ভাঙি নিয়ে, এই কথাখিনিও আপুনি পূৰ্বতে উল্লেখ কৰিছিল। গতিকে ৰাইজৰ কাষলৈ যেতিয়া গৈছে, আপোনাক হয়তো সমস্যাখিনিৰ কথা আকৌ এবাৰ অৱগত কৰিছে সকলোৱে যে আমাৰ এইখিনি আছে। আপুনিও হয়তো এটা মনত ভাৱ লৈ, এটা মনত ক্ষোভ লৈ সেই চৰকাৰৰ প্ৰতি আহিছে যে এইবাৰ কিবা এটা আমি কৰিব লাগিব, এনেকুৱা ভাৱ হয়তো আহিছে। নিশ্চয়কৈ মই যিটো অঞ্চলতে গৈছোঁ, কোনো অঞ্চলত মোক ক'বলগীয়া হোৱা নাই যে আমাৰ ইয়াত এইটো সমস্যা আছে। মই সকলো সমস্যা মই নিজ প্ৰত্যক্ষভাৱে ইয়াত পৰিদৰ্শন কৰিছোঁ। আজি দীৰ্ঘদিন সময় মই এই গোটেই ধেমাজি জিলাখনত মই বসবাস কৰিছোঁ। 22 বছৰ মই জনতাৰ লগত আছোঁ। 22 বছৰ বিভিন্ন সামাজিক কামৰ বাবে মই ৰাইজৰ লগত আছোঁ, ৰাইজে কাম কৰিছোঁ। গতিকে জনতাই মোক স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে সঁহাৰি জনাইছেহি। তেওঁলোকে কেতিয়াও কোৱা নাই যে এই সমস্যাটোৱে আপুনি সমাধান কৰি দিয়ক, কাৰণ মই ইয়াত জানোৱেই সকলো সমস্যা। মইহে কওঁ আপোনালোকৰ ইয়াত এইটো সমস্যা আছে, আপোনালোকৰ এইখিনি সমস্যা। গতিকে ইয়াত নতুনকৈ মোক কোনেও শিকাবলগীয়া নাই, মোক কোনেও ভৌগোলিক পৰিসীমা দেখুৱাবলগীয়া হোৱা নাই যে এইটো সমষ্টি ইয়ালৈকে আছে, এইখিনি ইয়াত আমুক মানুহ আছে, ইয়াত আমুক জনগোষ্ঠীৰ লোক আছে, ইয়াত আমুক আছে, সেইটো মোক কোনো দেখুৱাবলগীয়া হোৱা নাই। মই আৰু এটা কথা সুধোঁ যে বিসম্বাদ আমি বিভিন্ন সমষ্টিত দেখিছোঁ, কিন্তু চিচিবৰ গাঁৱৰ সমষ্টিত আমি সেইটো দেখিবলৈ পোৱা নাই। মানে তেনেকুৱা এটা আমি বিসম্বাদ দেখা নাই যে বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে এগৰাকীক যেতিয়া প্ৰক্ষেপ কৰি দিয়া হয়, তেতিয়া বাকীকেইটা সমষ্টিত আমি যেনেদৰে বিসম্বাদ দেখিবলৈ এক প্ৰকাৰ পাইছিলোঁ প্ৰথম অৱস্থাত, তেনেদৰে আমি চিচিবৰ গাঁৱত কিন্তু সেইটো পৰিৱেশ দেখা নাই। এগৰাকী প্ৰাৰ্থী আৰু সেই প্ৰাৰ্থীগৰাকীক সহায় কৰিবলৈ, সেই প্ৰাৰ্থীগৰাকীৰ কাষলৈ প্ৰতিটো দলৰ প্ৰতিনিধি কেনেদৰে আহিছে মই আপোনালোকৰ দলৰ কাৰ্যালয় মুকলি হওঁতেও দেখিলোঁ। কি ক'ব? এইখিনি আকৌ দীঘলীয়া কথা ক'ব লাগে যে আমাৰ ইয়াত এটাই হৈছে, এইটো হৈছে অপশাসনৰ পৰা পৰিত্ৰাণ পাব লাগে। প্ৰধান বৰুৱাৰ অপশাসন দেই। প্ৰধান বৰুৱাই ডাঙৰীয়াই এই সমষ্টিটো সংৰক্ষণমুক্ত কৰিবৰ কাৰণে সম্পূৰ্ণ বিৰোধিতা কৰিছিল তেখেতে। আৰু সকলো ৰাইজে তেতিয়াৰ পৰাই প্ৰত্যাখ্যান কৰিছে তেখেতক যে তেখেতে
আমাৰ এই সমষ্টিটোৰ বিৰুদ্ধে চিচি বৰগাঁও সন্মানীয় চিচি বৰগাঁও জ্যেষ্ঠ নাগৰিকসকলৰ বিৰুদ্ধে সাধাৰণ নাগৰিকসকলৰ তেওঁৰ বিৰুদ্ধে তেওঁ স্থিতি গ্ৰহণ কৰি আহিছে প্ৰতি মুহূৰ্তত প্ৰতি সময়ত। গতিকে তেওঁৰ পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ ৰাইজে একত্ৰিত হৈছে। এই ক্ষেত্ৰত সকলোৱে মানে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। তেওঁৰ ওচৰৰ পৰা তেওঁৰ পৰা বহু প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে। মানুহক মানে কেতিয়াও মানুহ বুলি গণ্য নকৰে। গতিকে সেই বস্তুটো মোৰ পৰা পাইছে। আৰু যিহেতু ইয়াত বিৰোধিতা এইটো কাৰণেই নাই কৰা, সকলোৱে একত্ৰিতভাৱে জয়ী কৰাৰ ক্ষেত্ৰত প্ৰত্যেকেই জানে মই ইয়াত কি কৰিছোঁ আৰু কেনেকৈ কৰিছোঁ। আৰু মই প্ৰত্যেকৰ লগত ব্যক্তিগত সম্পৰ্ক এটা মোৰ সকলোৰে লগত আছে, প্ৰত্যেক দলৰ লগতে আছে। মই এতিয়া যিটো বুজিলোঁ যে এই যুঁজখন এক প্ৰকাৰ প্ৰধান বৰুৱাৰ লবিটোৰ বিৰুদ্ধে ৰাইজৰ যুঁজ হ'ব। নিশ্চয় নিশ্চয় প্ৰধান বৰুৱাৰ লবিৰ বিৰুদ্ধে ৰাইজৰ যুঁজ। গতিকে সেই প্ৰধান বৰুৱাৰ লবিটোৰ বিৰুদ্ধে ৰাইজৰ যি যুঁজ, ৰাইজে নখ জোকাৰিলে নৈ বুলি কয়, ৰাইজেই ৰজা বুলি কোৱা হয়। গতিকে চিচি বৰগাঁৱতো তাৰ ব্যতিক্ৰম হয়তো নহয়। আপুনি আগবাঢ়ি গৈ আছে, আপুনি আগবাঢ়ি গৈ থাকক। আৰু এই সময়খিনিত মোৰ আৰু দুটামান বিষয় আছে আপোনাৰ সন্মুখত যে সমষ্টিটোত আপুনি ৰাইজৰ কাষ চাপিছে, ৰাইজে আপোনাক আদৰি লৈছে আৰু দুলাল চন্দ্ৰ বৰুৱাক পূৰ্বৰে পৰা আটাচুত থকাৰ দিনৰে পৰা কিমান মানুহে সন্মান কৰে বা কিমান মৰম কৰে, জ্যেষ্ঠজনে কিমান আপোনাক মৰম কৰে, কনিষ্ঠজনে কেনেদৰে আপোনাক শ্ৰদ্ধা কৰে, সেইখিনি কথা আমি পূৰ্বৰে পৰা জানো। আপোনাৰ সংগ্ৰামী সত্তাক আমি কেতিয়াও অস্বীকাৰ নকৰোঁ আৰু সেই সংগ্ৰামী সত্তাৰ ধাৰাতেই আজি আপোনাৰ এই স্থিতি আৰু আপোনাৰ এই সংগ্ৰামী ৰাজনৈতিক পৃষ্ঠভূমি। গতিকে চিচি বৰগাঁও হৈছে আপোনাৰ সেইখন স্থান, চিলাপথাৰ হৈছে আপোনাৰ সেইখিনি স্থান, আপোনাৰ ধেমাজি হৈছে আপোনাৰ সেইখন জিলা। গতিকে য'ৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰি আহিছে, গতিকে সমষ্টিটোৰ প্ৰতি, জিলাখনৰ প্ৰতি, গাঁওখনৰ প্ৰতি, অঞ্চলটোৰ প্ৰতি আপোনাৰ যিখিনি দায়িত্ব আৰু কৰণীয় আছে সেইখিনি এই বিধায়ক হোৱাৰ পিছত আৰু অধিক বাঢ়িব। কিন্তু নিশ্চয় নিশ্চয় বাঢ়িব, কাৰণ অগাধ বিশ্বাস আৰু সপোন লৈ ৰাইজ ওলাই আহিছে মোৰ লগত। বহু সপোন, বহু বিশ্বাস, সেই বিশ্বাস মই চিৰদিনৰ বাবে অটুট বান্ধোনত ৰাখিবৰ কাৰণে মই চেষ্টা কৰিম, যদি মোৰ মানসিকভাৱে মই যদি কিবা মোৰ হেৰি নহওঁ মানে। নাই, সদায় থাকিবই ৰাইজৰ মাজত আৰু ৰাইজৰ মৰম লৈয়ে যিহেতু আছে। গতিকে আমি এটা কথা সুধিব বিচাৰিছোঁ এইখিনিতে যে বৰ্তমানৰ এই যিটো হিতাধিকাৰী আঁচনিৰ কথা আছে, সেই হিতাধিকাৰী আঁচনিয়ে কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি? কেতিয়াও নেপেলায়, কোনো পধ্যে নেপেলায়। কাৰণ হিতাধিকাৰীৰ যি 1250 টকা আছে, সেই 1250 টকাটো মই কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ। মই বাৰে বাৰে কৈছোঁ, আমাৰ আই মাতৃসকলক অপমান কৰিছে। যদি দিয়ে 5000 দিয়ক, মিনিমাম 5500 টকা দিয়ক, অন্ততঃ তেওঁলোকে মাহটোত অকণমান কিবা এটা তেওঁলোকে কৰিব পাৰিব। 1250 টকাই তেওঁলোকক কেতিয়াও একো তেওঁলোকক সুবিধা কৰিব নোৱাৰে বা তেওঁলোকক সকাহ দিব নোৱাৰে। গতিকে কৰ্মবিমুখ কৰি তেওঁলোকে এটা অস্থিৰতাৰ সৃষ্টিহে কৰে। গতিকে আমি নিজৰ স্বাৱলম্বী হ'ব পৰাকৈ, নিজক স্বত্বাধিকাৰী হ'ব পৰাকৈ আমি সকলোকে আগবঢ়াই নিব লাগিব। সেই কথাটো আৰু যিবিলাক সমস্যা আছে আমাৰ বান সমস্যা, গৰাখহনীয়া, এই সমস্যাবিলাকৰ পৰা আমি সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ আমাৰ এটা সপোন আছে। আপোনাৰ যাত্ৰা অব্যাহত থাকক, আমি সেইটো বিচাৰিছোঁ। আৰু দুলাল চন্দ্ৰ বৰুৱা হৈছে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে চিচি বৰগাঁৱতেই, চিলাপথাৰতেই, ধেমাজিতেই প্ৰতিটো মুহূৰ্তত কেনেদৰে ৰাইজৰ সৈতে সময়বোৰ পাৰ কৰিছে, এগৰাকী ৰাইজৰ নেতা পাইছে। এয়া কোনোবা আন মন্ত্ৰী বিধায়ক যিসকলক আমি বহুত নহয়, কিন্তু যিসকলক আমি দেখোঁ যে ৰাইজৰ কাষলৈ যাব নিবিচাৰে, কিন্তু ৰাইজৰ মাজত থাকি ভাল পোৱা এগৰাকী নেতাক পাইছে। আৰু যিগৰাকী নেতাক নিৰ্বাচন কৰিবলৈ এটা সুযোগ পাইছে চিচি বৰগাঁওবাসীয়ে। গতিকে প্ৰধান বৰুৱাৰ লবি হ'ব এফালে, আনফালে ৰাইজ হ'ব। মুঠৰ ওপৰত এই যুদ্ধত ৰাইজেই জিকিব। আৰু আমি এইটোৱে বিচাৰিম যে চিচি বৰগাঁওবাসীয়ে এগৰাকী যোগ্য বিধায়ক নিৰ্বাচন কৰক। দুলাল চন্দ্ৰ বৰুৱাক এইবাবেই নিৰ্বাচন কৰিবলৈ আমি এইটোৱে কৈছোঁ যে সংগ্ৰামী সত্তা যাৰ আছে, যিগৰাকীয়ে টাই আহোম ছাত্ৰ সন্থাৰ জৰিয়তে টাই আহোমসকলৰ দাবী, ৰাইজৰ দাবী উত্থাপন কৰিছিল, সেইগৰাকীয়ে বিধায়ক হোৱাৰ পিছত কি কৰিব পাৰিব আপুনি এবাৰ চিন্তা কৰক। সাংসদ প্ৰধান বৰুৱাৰ দৰে লোকসভাত এটাও শব্দ নোকোৱাকৈ থকা ব্যক্তি দুলাল চন্দ্ৰ বৰুৱা নহয়। দুলাল চন্দ্ৰ বৰুৱাই অধিকাৰ কাঢ়ি আনিব জানে, আৰু সেই অধিকাৰ কাঢ়ি আনিব পৰা ব্যক্তিগৰাকীক যদি নিৰ্বাচিত কৰে, তেনেহ'লে আমি এইটোৱে ক'ম যে সঁচাকৈয়ে চিচি বৰগাঁওবাসীক চেলুট দিম, আৰু সেই চিচি বৰগাঁওবাসীয়ে সেয়া কৰিব পাৰিব, এয়া আমাৰ বিশ্বাস আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় দিয়াৰ বাবে।